myself Dinaru, you are watching PCB. আৰু চেনেলত নতুন হলে চেনেলটো সাবস্ক্রাইব কৰিম। আমি ইয়াত হেডিং দিছো কি ব্যাটারি। ইংলিশত ইয়াত আমি কি ব্যাটারি বুলি কওঁ। ভেরি ভেরি ইম্পর্টেন্ট হয়। ইয়াৰ পৰা বহুত কেইবাৰ কোশ্চেন দিছিল, ইভেন কি 2020 আমাৰ কি কোশ্চেন আহিছে। তো ইয়াৰ আমি কি ব্যাটারিৰ ডেফিনিশনটো জানিম, ইয়াৰ ব্যৱহাৰ কি, ইয়াৰ প্ৰকাৰ কি, কি কি কামত আমাৰ ইয়াৰ দৰকাৰ হয়, তো ডিটেইলছ আমি ডিসকাস কৰিম। প্রথমে আমি ডেফিনেশনটা দিব যাও যে ব্যাটারি আমার কি হয় আসলে। তো চোৱা আমি অলরেডি কি বিদ্যুৎ রাসায়নিক কোষ পড়িছো। তো ব্যাটারিটো আমার কি এটা বিদ্যুৎ রাসায়নিক কোষ। তো ঠিক আছে, বিদ্যুৎ রাসায়নিক কোষ যদি হয় তো আমি জানো বিদ্যুৎ রাসায়নিক কোষ কি হয় আমার, আমি কি হলো ব্যাটারিটো আমার কি এটা বিদ্যুৎ রাসায়নিক কোষ। অলরেডি আমি আগতে পাই আছো বিদ্যুৎ রাসায়নিক কোষ কি আমার রাসায়নিক শক্তি কি হয় বিদ্যুৎ শক্তিলৈ রূপান্তর করে। তার মানে ইয়াত কি হব আমার রাসায়নিক শক্তি কি হব আমার বিদ্যুৎ শক্তিলৈ কি হব আমার রূপান্তর হব। সো আমি ডেফিনেশনটা এনেকৈ দিব পারি, সিম্পল ডেফিনেশন এনেকৈ এটা দিব পারি যে ব্যাটারি হল এটা বিদ্যুৎ রাসায়নিক কোষ যত রাসায়নিক শক্তি বিদ্যুৎ শক্তিলৈ রূপান্তর হয়, তেতিয়া এটাক আমি কম ব্যাটারি বুলি কওঁ। ঠিক আছে, এতে এই ব্যাটারি যে আমি কি বলবো বিদ্যুৎ রাসায়নিক কোষ, এই বিদ্যুৎ রাসায়নিক কোষত কি থাকে আমার অসংখ্য কোষ লগ লাগি থাকে, মানে একাধিক কোষ, এটাতকৈ বেছি কোষ সমান শ্রেণীবদ্ধ সজ্জাত যদি আমার লগ লাগি থাকে তেতিয়া তাক আমি কি কওঁ ব্যাটারি বুলি কওঁ। শ্রেণীবদ্ধ সজ্জা মানে কি, সাপোজ এইটো আমার কোষ আছে, এইটা সাপোজ এইটো এটা কোষ, একাধিক মানে কি মানে এটাতকৈ বেছি, সাপোজ এইটা আমার কি আছে কোষ আছে। এই কোষ বিলাক আমি কি শ্রেণীবদ্ধভাবে সংযোগ কৰিছো, মানে এটা হাৰিত আমি কি সংযোগ কৰিছো। সংযোগ কৰাৰ পিছত এই কোষ বিলাক সংযোগ কৰাৰ পিছত আমি যেটো পাম তাকে কি কম ব্যাটারি বুলি কওঁ। সিম্পলি আমি এনেকৈ ক'ব পাৰি যে ব্যাটারি হল এনেকুৱা এটা ডিভাইস বা যন্ত্ৰ যত কি আমাৰ কোষ বিলাক শ্রেণীবদ্ধভাৱে সংযোগ কৰা থাকে আৰু ইয়াত কি আমাৰ ৰাসায়নিক শক্তি বিদ্যুৎ শক্তিলৈ ৰূপান্তর কৰা হয়, তাকে আমি কি কম ব্যাটারি বুলি কওঁ। এতিয়া আমাৰ এই ব্যাটারিক আকৌ আমি কি দুটা ভাগত ভগাব পাৰো। কোশ্চেন আহিব পাৰে ব্যাটারি কি এই প্ৰকাৰৰ আৰু কি কি। তো ব্যাটারি আমি কি পালো দুই প্ৰকাৰৰ হয়। ব্যাটারি আমাৰ কি প্ৰকাৰৰ দুই প্ৰকাৰৰ, এটা আমি কম প্ৰাইমারি ব্যাটারি আৰু এটা আমি কম সেকেন্ডারি ব্যাটারি। प्राइमरी बैटरी ये इंग्लिश में अभी सेम ना मीन प्राइमरी बैटरी, ये আমি কম সেকেন্ডারি ব্যাটারি। তো কিছু কিছু কিতাপ দেখো কি লেখা আছে গৌণ ব্যাটারি বলে দিয়েছে সেকেন্ডারি ব্যাটারি। সেকেন্ডারিটা আমার মেনলি কি আমার ইংলিশ নাম হয় না, এখানে লিখিম সেকেন্ডারি ব্যাটারি। তো নাম কি হয় আমার টেনশন নাই, জাস্ট আমার কি লাগে কনসেপ্ট লাগে যাতে আমি লিখিব পাম। তো আমি ব্যাটারি কি কেই প্রকার আমি পাবো, দুই প্রকার হয় আমার, এটা প্রাইমারি ব্যাটারি, এটা কি আমার সেকেন্ডারি ব্যাটারি। এতিয়া কথা হল প্রাইমারি ব্যাটারি বিলাক কি, এইবিলাকৰ এক্সাম্পল কি, লগতে এইবিলাক কোনবিলাক কামত ব্যৱহাৰ কৰা হয় এইবিলাক আমি ডিসকাস কৰিম। তেনেকুৱা আমি সেকেন্ডারি ব্যাটারিটো ডিসকাস কৰিব লাগিব। তো প্রাইমারি ব্যাটারি মানে আমার এটো এটা কি বিদ্যুৎ রাসায়নিক কোষ। প্রাইমারি ব্যাটারিটা এটা আমার কি বিদ্যুৎ রাসায়নিক কোষ। তো ইয়াতো কি হবে রাসায়নিক শক্তি বিদ্যুৎ শক্তিলৈ রূপান্তর হবে। কিন্তু ইয়াত কন্ডিশন কি আছে আমার, এই ব্যাটারি বিলাক এবাৰ ব্যবহার করার পিছত পুনৰ আৰু ব্যবহার কৰিব নোৱাৰি। তাৰ মানে এবাৰ ব্যবহার হলে ই অকামিলা হৈ পৰে, মানে কোনো কাম কৰিব নোৱাৰে, কি কৰিব লাগে আমাক পেলাই দিব লাগে। তো তেনেকুৱা ব্যাটারিকে আমি কি কম প্রাইমারি ব্যাটারি বুলি কম। তো আমি কি পালো যে এইবিলাক ব্যাটারি কি আমার এবাৰ ব্যবহার করার পিছত ইয়াক আকৌ আমি পুনৰ ব্যবহার কৰিব নোৱাৰি, তাক আমি কওঁ প্রাইমারি ব্যাটারি। তার মানে এইটো কথা বুঝায় এই কোষত এই ব্যাটারি যিবিলাক কোষ আছে এই কোষৰ মাজত যিবিলাক বিক্রিয়া হয় এটা আমাৰ কি একেটা দিশতে বিক্রিয়া হয়, মানে বিক্রিয়া হৈ শেষ আমাৰ ব্যাটারিৰ কামো শেষ, মানে উল্টা দিশত আকৌ বিক্রিয়া হ'ব নোৱাৰে। তো একেটা দিশত বিক্রিয়া সংঘটিত হ'ব, এবাৰ ব্যবহার করার পিছত পুনৰ আকৌ ব্যবহার কৰিব নোৱাৰি, তাকে আমি কি কম প্রাইমারি ব্যাটারি বুলি কম। তো এইটো আকৌ আমাৰ কি হয় নট ৰিচাৰ্জেবল, মানে ইয়াক আমি ৰিচাৰ্জ কৰিব নোৱাৰি না। যিবিলাক ব্যাটারি আমি রিচার্জ কৰিব নোৱাৰি, মানে চাৰ্জ দি কিনে আকৌ ব্যৱহাৰ কৰিব নোৱাৰি, সেইবিলাক আমি কওঁ প্ৰাইমাৰী ব্যাটারি বুলি কওঁ। তো ইয়াৰ যদি আমি এক্সাম্পল দিব যাওঁ,
যেনেকুৱা আমাৰ আছে লেক লাংকি কক, লেক লাংকি কক, মাৰ্কিউৰি কক, মাৰ্কিউৰি কক, এইবিলাক কি হয় আমাৰ প্ৰাইমাৰী ব্যাটাৰীৰ এক্সাম্পল দিব পাৰে যে প্ৰাইমাৰী ব্যাটাৰী কি ইয়াৰ উদাহৰণ দিয়া ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় আৰু এইবিলাকৰ পৰা কোশ্চেন আহিছিল আমাৰ তো কি আমাৰ কি বলে আমি লেক লাংকি কক আৰু কি মাৰ্কিউৰি কক এই লেক লাংকি কক কোনবিলাকত ব্যৱহাৰ কৰা হয় কোনবিলাক ব্যাটাৰী মাৰ্কিউৰি কক কোনবিলাক ব্যাটাৰীত ব্যৱহাৰ কৰা হয় সো কি হয় আমাৰ এই লেক লাংকি কক বিলাক যে আছে তো ইয়াৰ প্ৰথমতে কি হয় আমাৰ ইয়াৰ যেটা আমাৰ ভোল্টেজ আছে আমি যেটো এই ব্যাটাৰীৰ পৰা যেটো ভোল্টেজ পাও এই ভোল্টেজটো কিমান ওলাই আমাৰ 1.5 ভোল্ট সো আমি কিছুমান ব্যাটাৰী ব্যৱহাৰ কৰো এইবিলাকত লিখা থাকে 1.5 ভোল্ট 1.35 ভোল্ট এনেকুৱা সিস্টেম লিখা থাকে তো আমাৰ লেক লাংকি যিবিলাক কক আছে যাৰ হয় ব্যাটাৰী বনোৱা হয় এইবিলাকৰ আউটপুট ভোল্টেজ মানে যেটো আমি ভোল্টেজ পাও কিমান হয় 1.5 ভোল্ট তো এই ব্যাটাৰীটো কো আমাৰ কি হয় নন ৰিচাৰ্জেবল মানে ইয়াক চাৰ্জ কৰিব নোৱাৰি এটা কথা হল এই কোকৰ হয় কোনবিলাক ব্যাটাৰী বনোৱা হয় তো আমি অলৰেডি দেৱাল ঘড়ী যিবিলাক আমি কোনে দেৱাল ঘড়ী বুলিয়ে কওঁ আমি নে দেৱাল ঘড়ী ট্ৰানজিস্টৰ তো এইবিলাকত আমাৰ কি হয় লেক লাংকি কোকটো ব্যৱহাৰ কৰা হয় সো আমি যিবিলাক দেৱাল ঘড়ী না ওয়ালত যিবিলাক ঘড়ী লগোৱা থাকে এইবিলাক ব্যাটাৰী চাবা লিখা থাকে 1.5 ভোল্ট তো এইবিলাক ব্যাটাৰী আমাৰ যেতিয়া শেষ হয় আমি নতুন একটা ব্যাটাৰী কিনে আনিকে আকৌ লগাই দিব লাগে কাৰণ এবাৰ এটো ব্যৱহাৰ কৰাৰ পিছত আমি পুনৰাই ব্যৱহাৰ কৰিব নোৱাৰি আৰু হেবিলাক ব্যাটাৰীটো আমি কি কৰিছ প্ৰাইমাৰী ব্যাটাৰী বুলি কৈছ তো তেনেকুৱা আমাৰ কি মাৰ্কাৰী কক জাস্ট ইয়াৰ সহায়ত আমি কি ব্যাটাৰী বনাও কি ব্যাটাৰী প্ৰাইমাৰী ব্যাটাৰী কিন্তু ইয়াত অলপ ডিফাৰেন্স আছে ইয়াৰ ভোল্টেজটো কি হয় আমাৰ 1.35 মানে ইয়াৰ ভোল্টেজটো অলপ কি কম তো এইবিলাক ঘড়ী আকৌ কি আমাৰ কোন কাম এইবিলাক কক আকৌ কি আমাৰ কোনবিলাক ব্যাটাৰী ব্যৱহাৰ কৰা হয় তো এই কক বিলাক কি হয় আমাৰ মাৰ্কাৰী কক বিলাক যেনেকুৱা আমাৰ কি হয় ওয়াচ মানে এনেকুৱা যেনেকুৱা হাতৰ যিবিলাক ওয়াচ আছে হাত ঘড়ী যিবিলাক আমি কৰো সেইবিলাকত আমি কি ব্যৱহাৰ কৰো কি কৰে হাত ঘড়ী তাৰ পিছত যিবিলাক মানুহ কাণত কম শুনে কাণেৰে কম শুনে এইটো কি মেচিন লগাই কাণত ইয়াত যিবিলাক ব্যাটাৰী ব্যৱহাৰ কৰা হয় এইবিলাক ব্যাটাৰীতে আমাৰ কি হয় মাৰ্কাৰী কক ব্যৱহাৰ কৰা হয় তো এইটো আমাৰ এটা কি হয় প্ৰাইমাৰী ব্যাটাৰী তো এইবিলাক আমাৰ এক্সাম্পল আহিব পাৰে যে প্ৰাইমাৰী ব্যাটাৰী কি ইয়াৰ দুটা বা এটা উদাহৰণ দিয়া এখানে আমি ডিটেইলস পাল নেক্সট আহি যাও আমি কি সেকেন্ডারি ব্যাটারি তো এইটো আমাৰ কি হয় এটা বিদ্যুৎ ৰাসায়নিক কক কিন্তু সেকেন্ডারি ব্যাটাৰীটো কি আমাৰ এই বিক্রিয়া এই ব্যাটাৰীটো কি আমাৰ যেটো বিক্রিয়া হ'ব বিক্রিয়াটো দুয়োটা দিশতে সংঘটিত হ'ব মানে আমাৰ ইফালেও বিক্রিয়াটো হ'ব পাৰে আকৌ তাৰ উল্টা দিশতে বিক্রিয়া হ'ব পাৰে তো আমি কি ক'ব পাৰি যিবিলাক ব্যাটাৰী বিক্রিয়াবিলাক কি দুয়োটা দিশতে সংঘটিত হয় কিন্তু আকৌ ইয়াত কি আমাৰ এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰাই ব্যৱহাৰ কৰিব পাৰি এতিয়া এটা কাম কি কম সেকেন্ডারি ব্যাটাৰী বুলি কওঁ সো ইয়াত আমাৰ এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰাই ব্যৱহাৰ কৰিব নোৱাৰি বুলি কৈছো কিন্তু ইয়াত সেকেন্ডারি ব্যাটাৰী কি আমাৰ আমি এবাৰ ব্যৱহাৰ কৰাৰ পিছত চাৰ্জ শেষ আকৌ পুনৰাই কি চাৰ্জ দি কিনে আমি ইয়াত ব্যৱহাৰ কৰিব পাৰি যেনেকুৱা মোবাইলত আমি ব্যাটাৰী ইউজ কৰি আছো আমি চাৰ্জ কি মোবাইলৰ ব্যাটাৰী কি আমি ব্যাটাৰী দিকে আমি কি বিদ্যুৎ শক্তি পাই আছো যেটা আমি মোবাইলটা জ্বলি আছে ঠিক আছে এটা সময় চাৰ্জ কি হয় শেষ হৈ যায় আকৌ আমি কি হয় ইয়াক চাৰ্জ দিও এটোক আমি ৰিচাৰ্জ বুলি কওঁ না আকৌ চাৰ্জ দি কিনে আমি কি পুনৰ সেম ব্যৱহাৰ কৰিব পাওঁ তো যিবিলাক ব্যাটাৰী আমি কি হয় এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ চাৰ্জ দি আকৌ ব্যৱহাৰ কৰিব পাৰি তাকে আমি কওঁ সেকেন্ডারি ব্যাটাৰী বুলি কওঁ তো ইয়াৰ যদি আমি এক্সাম্পল লব যাও ইয়াক আমি লিখো লিড স্টোরেজ ব্যাটারি lead storage battery nickel cadmium storage battery লিখব পারি তার পিছত আমি লিখিব ফুয়েল ইন্ধন কক কি লিখিব পারি ইন্ধন কক তাক আমি কি কয় ইংলিশত ফুয়েল সেল বুলি কওঁ তো ফুয়েল সেলৰ বিষয়ে আমি ডিটেইলস ডিসকাস কৰিম কাৰণ ফুয়েল সেলৰ পৰা আমাৰ কোশ্চেন বিলাক আহে তো দিব পাৰা সেকেন্ডারি ব্যাটাৰী কি ইয়াৰ এক্সাম্পল দিয়া তো আমি কি লিখিম তেতিয়া যে যিবোৰ ব্যাটাৰীত আমাৰ বিক্ৰিয়াবিলাক দুয়োটা দিশতে সংঘটিত হয় আৰু কি আমাৰ এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰাই ব্যৱহাৰ কৰিব পাৰি
তেনেকুৱা বেটাৰীক আমি কি ক'ম সেকেন্ডাৰী বেটাৰী বুলি ক'ম ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা আমাৰ কোশ্চেন আহি থাকে আৰু আহিলে আমাৰ কি এনেকুৱা ধৰণৰ কোশ্চেন বিলাক আহিব যে বেটাৰী কাক বোলে কেই প্ৰকাৰ আৰু কি কি প্ৰাইমাৰী সেকেন্ডাৰী বেটাৰী ডেফিনিশ্যন দিব পাৰে লগতে ইয়াৰ কি এক্সাম্পল সুধিব পাৰে যে এইবিলাক বেটাৰী এটা এটা কৈ এক্সাম্পল দিয়ে ইয়াত আমি হেডিং দিছো কি ইন্ধন কোক যাক আমি ইংলিছত কি কওঁ ফুয়েল সেল বুলি কওঁ এইবিলাকৰ পৰা কোশ্চেন আহে আমাৰ ইন্ধন কোক কি বা চুমু টকা লিখা বা ইয়াৰ এক্সাম্পল লগতে ইয়াৰ কি সুবিধা বা ধৰ্মবিলাক কি কি এইবিলাকৰ পৰা কোশ্চেন সোধে তো এতিয়া ইন্ধন কোকৰ আমি ডেফিনিশ্যনটো কেনে কৰিম সো এইটো চেপ্টাৰৰ নামে আমাৰ কি আছিল বিদ্যুৎ ৰসায়ন বুলি আছিল আৰু প্ৰথমে আমি কৈছিলো কি বিদ্যুৎ ৰাসায়নিক কোক যিমানে কোক নপৰক কিয় গোটেইকেইটা কোক কি হ'ব আমাৰ ইয়াত বিদ্যুৎ ৰাসায়নিক কোক ইয়াত কি হ'ব আমাৰ ইন্ধন কোকটো এটা কি আমাৰ বিদ্যুৎ ৰাসায়নিক কোক কিন্তু ইয়াত কন্ডিশন কি আছে আমাৰ যে ইয়াত আমি কি গ্ৰহণ কৰিম হাইড্ৰোজেন মিথেন আৰু কি আমাৰ মিথানল মানে এলকোহল যেটো আছে তো আমি কি কম যে ইন্ধন কোক হল এটা বিদ্যুৎ ৰাসায়নিক কোক যত হাইড্ৰোজেন মিথেন মিথানল আদিৰ যদি দহন কৰা হয় এইবিলাক যদি কি কৰা হয় দহন কৰা হয় আদিৰ যদি দহন কৰা হয় যথেষ্ট পরিমাণে কি আমার শক্তি উৎপন্ন হয় হ্যাঁ তো কি করব আমি এই শক্তি কাকো আমি কি কম বিদ্যুৎ শক্তিলৈ রূপান্তর করব আর তেনেকুৱা কোকবিলাক আমি কি কম ইন্ধন কোক বুলি কওঁ সিম্পল কি হয় আমাৰ যেটা বিদ্যুৎ ৰাসায়নিক কোক ইয়াত কি হ'ব আমাৰ হাইড্ৰোজেন মিথেন মিথানল আদি কি কৰা হ'ব দহন কৰা হ'ব দহন কৰাৰ ফলত যিবিলাক শক্তি যিখিনি শক্তি উৎপন্ন হ'ব সেই শক্তিক আমি কি কম বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰিম আৰু তাকে কি কোৱা হয় ইন্ধন কোক বুলি কোৱা হয় তো যদি ইয়াৰ এটা এক্সাম্পল দিব দিই আমি লিখিম এনেকৈ হাইড্ৰোজেন অক্সিজেন ইন্ধন কোক কি লিখিব পাৰি হাইড্ৰোজেন অক্সিজেন ইন্ধন কোক বা ডাইৰেক্ট হাইড্ৰোজেন অক্সিজেন কোক ইয়াত কি হয় আমাৰ হাইড্ৰোজেন আৰু অক্সিজেনৰ লগত কি হ'ব আমাৰ বিক্ৰিয়া হ'ব হাফ O2 বিক্রিয়া হলে কি আমার H2 পানি উৎপন্ন হয় কিন্তু লগতে কি প্রচুর পরিমাণে কি আমার শক্তি উৎপন্ন হয় আর এই শক্তিটোকে আমি কি কম বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰিব পাৰি আৰু তেনেকুৱা কোক আমি কি ইন্ধন কোক বুলি ক'ব পাৰি তো ইয়াৰ পৰা কোশ্চেন আহিব পাৰে যে ইন্ধন কোক কাক বোলে ইয়াৰ উদাহৰণ দিয়া বা দিব পাৰে যে ইন্ধন কোকত ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থবিলাকৰ নাম কি তেতিয়া আমি কি লিখিম হাইড্ৰোজেন মিথেন আৰু মিথানল এনেকুৱা এবাৰ কোশ্চেন দিছিল যে এনেকুৱা দুটা ৰাসায়নিক পদাৰ্থৰ নাম লিখা যেটো কি আমাৰ ইন্ধন কোকত ব্যৱহাৰ কৰা হয় হাইড্ৰোজেনৰ বাহিৰে তো কৈছে দুটা ৰাসায়নিক পদাৰ্থৰ নাম লিখিব কৈছে ইন্ধন কোকত ব্যৱহাৰ কৰা হয় কাৰ বাহিৰে হাইড্ৰোজেনৰ বাহিৰে তো ইয়াক যদি বাদ দিয়া হয় বাকি থাকিলে এই দুটা আমাৰ মিথেন আৰু মিথানল মানে এনেকুৱা ধৰণৰ কোশ্চেন সুধিব পাৰে তো এতিয়া পঢ়িম আমি কি ইন্ধন কোকৰ কি আমাৰ সুবিধা বা ধৰ্ম ইন্ধন কোকৰ সুবিধা বা ধৰ্ম বুলি আমি ক'ব পাৰি বা চৰিত্ৰ এইটো আমি ইংলিশ দেখিম কি এডভান্টেজ অফ ফুয়েল সেল और हम কি লিখব পারি প্রপার্টিজ বুলি লিখব और ক্যারেক্টারিস্টিক্স ইন্ধন কোকৰ সুবিধা কি কি সুবিধা আছে সো ইন্ধন কোকটো আমাৰ কি বিদ্যুৎ ৰাসায়নিক কোক বাকি যে বিদ্যুৎ ৰাসায়নিক কোক আছে এইবিলাকৰ তুলনাত কি আমাৰ ইন্ধন কোকৰ কি দক্ষতা মানে ক্ষমতাটো কি বহুত বেছি এক নম্বৰ পয়েন্ট আমি বলু যে কি হয় আমাৰ যে বাকি বিদ্যুৎ ৰাসায়নিক কোকৰ তুলনাত ইন্ধন কোকটো কি আমাৰ বেছি পৰিমাণে শক্তি দিব পাৰে এই কাৰণে কি ক'ব পাৰি আমি যে বিদ্যুৎ ৰাসায়নিক বাকি বিদ্যুৎ ৰাসায়নিক কোকৰ তুলনাত ইন্ধন কোকৰ দক্ষতা বহুত বেছি নাম্বার 2 এটা আমাৰ কি প্ৰদূষণ মুক্ত ইয়াত কোনো প্ৰদূষণৰ সৃষ্টি নহয় বাকি ইন্ধন কোক কিছুমান বাকি বিদ্যুৎ ৰাসায়নিক কোক কিছুমান আমাৰ কি প্ৰদূষণৰ সৃষ্টি কৰে কিন্তু ইন্ধন কোকে আমাৰ কোনো প্ৰদূষণৰ সৃষ্টি নকৰে নাম্বার 3 যেতিয়ালৈকে ইন্ধন থাকে এই ইন্ধন কোকবিলাক অবিৰতভাৱে কাৰ্যকৰী থাকে
এই তিনটা সুবিধা লিখিলে আমাৰ কি যথেষ্ট 2 মাৰ্কস দিয়ে বা 10 মাৰ্কও দিব পাৰে বা 1 মাৰ্কও দিব পাৰে যে এটা সুবিধা লিখা বা দুটা লিখা বা তিনটা লিখা তো আমি তিনটা সুবিধা কলো ইয়াত কি হয় আমাৰ এটাক আমি কি কলো যে বাকিবোৰৰ তুলনাত ইয়াৰ দক্ষতা কি বেছি 2 নম্বৰ কলো কি আমাৰ যে ইয়াত কি প্ৰদূষণ সৃষ্টি নহয় 3 নম্বৰ কি কোৱা হল ইয়াত যে যেতিয়ালৈকে ইন্ধন থাকে এই কোকবিলাক কি আমাৰ অনবৰতে কি কাৰ্য কৰি থাকে ইন্ধন হে কাৰ্য কি আমাৰ শেষ হ'ব মানে ইন্ধন থকালৈকে বন্ধ নহয় মানে চলিয়ে থাকে প্ৰক্ৰিয়াটো সেইটো তাক আমি কওঁ অবিৰতভাৱে চলি থাকে তো এইখিনি পালে আমি কি ব্যাটাৰীৰ বিষয়ে আৰু ব্যাটাৰীৰ পৰা যদি কোশ্চিন হয় ইয়াৰ ভিতৰতে কোশ্চিনবিলাক সোধে এই ভিডিঅ'খিনি নোটছ আমি পিডিএফ বনাই কিনে ডেসক্ৰিপচনত দি দিছো ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে নিশ্চয় এটা লাইক কৰিব